বন্ধুসকল আৰু আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ বৈদিক কাৰ্যকৰ্তাসকল যিহেতু বৈদিক মণ্ডল সমিতিৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱাকালি আপোনালোকে গম পায় যে আমাৰ বৈদিকস্থিত আমাৰ মণ্ডল কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা উমানন্দ গগৈ মৰাণৰ প্ৰৰোচনাত আহি তেখেতসকলে 10গৰাকীমান ব্যক্তিয়ে আহি মানুহ নথকা অৱস্থাত আমাৰ কাৰ্যালয়টি তলা বন্ধৰ দৰে কাৰ্যসূচী লয় আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন ধৰণৰ তেখেতসকলে অশ্লীল বাক্য আৰু তেখেতসকলৰ যি শ্লোগান দিয়ে আমি শুনিবলৈ পাইছোঁ আৰু আপোনালোকৰ নিউজ চেনেলৰ যোগেদি আমি যোৱাকালি গম পালোঁ। গতিকে এই কাৰ্যক আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পায় যে যোৱা কেইদিন ধৰি আমাৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে অহৰহ তেখেতসকলে প্ৰচেষ্টা চলাই আহিছে। আজি ৰাইজৰ দলৰ হৈ তেখেতে উমানন্দ গগৈ মৰাণে কাম কৰি আছে আৰু টিংৰাই লাচিত মৰাণ নামৰ কংগ্ৰেছৰ এজন ব্যক্তি তেখেতসকলে মিলি আমাৰ যিগৰাকী সন্মানীয় বিধায়ক এই বিধায়ক মহোদয়ক জনমানসত সেৱা প্ৰতিপন্ন কৰিবৰ বাবে এইবিলাক তেখেতসকলে নিৰ্দিষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে। গতিকে আমি বৈদিক মণ্ডল সমিতিৰ তৰফৰ পৰা তেখেতসকলক আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আমি সকিয়নি প্ৰদান কৰিছোঁ যে আজি 3-4 দিনৰ আগত আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এজন কাৰ্যকৰ্তাক ঘৰৰ পৰা উঠাই আনি চুচৰাই উঠাই আনি টিংৰাই মাজমজিয়াত চুলি কাটি তেখেতক অপদস্থ কৰিলে। গতিকে ইমানখিনি আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো কাৰ্যকৰ্তাই সহ্য কৰি আছে, ইমানখিনিলৈকে সহ্য কৰি আছে, ধৈৰ্য ধৰি আছে। কিন্তু এনেদৰে তেখেতসকলে আইন হাতত তুলি এনেধৰণৰ কৰ্মই যদি কৰি থাকে তেনেহ'লে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল কেতিয়াও বহি নাথাকে। গতিকে আমি পুনৰবাৰ আমি সকীয়াই দিছোঁ এই বিৰোধী চক্ৰটোক যাতে ভৱিষ্যতে তেখেতসকলে এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা ডিচিপ্লিন দল, আমাৰ দলৰ অনুশাসন আছে, নিয়ম শৃংখলা আছে, নিয়ম শৃংখলাৰ মাজেৰে পৰিচালিত এটা দল আৰু আমি ভাৰতীয় জনতা পাৰ্টীৰ একোজন নিষ্ঠাবান কাৰ্যকৰ্তা। গতিকে আমাৰ ধৈৰ্য আছে, এতিয়ালৈকে আমি ধৈৰ্য ধৰি আছোঁ। তেখেতসকলে যেনেদৰে নিজে আইন হাতত তুলি আমাৰ যিগৰাকী কাৰ্যকৰ্তাক ঘৰৰ পৰা চুচৰাই আনি টিংৰাইস্থিত যি তিনিআলি আছে তাত ৰাজহুৱাভাৱে তেখেতক চুলি কাটি মুণ্ডন কৰি অপদস্থ কৰিলে। এই কাৰ্যকো আমি ভাৰতীয় জনতা পাৰ্টীৰ বৈদিক মণ্ডল সমিতিৰ তৰফৰ পৰা আমি সকিয়নি প্ৰদান কৰিছোঁ।